আপোনালোক সকলোৱে জানে যে আমি বিদ্যালয় শিক্ষাত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি ইয়াক আমি ডিজিটেলি মনিটৰ কৰাৰ কাৰণে আমি শিক্ষা হেতু এপ আমি প্ৰৱৰ্তন কৰিছিলোঁ আৰু শিক্ষা হেতু এপৰ পৰা আমি খুব ভাল আমি সফলতা লাভ কৰিছোঁ আৰু আমি সমগ্ৰ শিক্ষাৰ এটা বিদ্যা সমীক্ষা কেন্দ্ৰ আমি স্থাপন কৰিছোঁ যি বিদ্যা সমীক্ষা কেন্দ্ৰই বিভিন্ন উৎসৰ পৰা আমি ডাটা সংগ্ৰহ কৰোঁ আমাৰ হাতত ইউডাইছৰ ডাটা থাকে কিন্তু তাৰ লগত এতিয়া আমি শিক্ষা হেতুৰ ডাটাও তাৰ লগত আমি সমাহিত কৰি আমি বিদ্যালয় শিক্ষাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত আমি বিশেষ ভূমিকা পালন কৰিব পাৰিছোঁ আমি যদি আমাৰ বিদ্যালয় শিক্ষাত মানে আমাৰ গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' যিটো গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' চাওঁ তেনেহ'লে আমি ভাৰতবৰ্ষৰ যিটো ৰাষ্ট্ৰীয় এভাৰেজ আছে ৰাষ্ট্ৰীয় এভাৰেজতকৈ আমি ওপৰত আছোঁ আমাৰ LP হওক UP হওক আমাৰ গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' ইজ হাই এনাফ অৰ্থাৎ ইয়াত প্ৰায় আমি সেচুৰেশনৰ ফালে আমি যাব পাৰিছোঁ হাইস্কুলতো আমাৰ গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' ভাল কিন্তু আমাৰ সমস্যাটো হৈ আছে যে ড্ৰপ আউট বা ৰিটেনশ্যন ৰেট এইটোত আমি অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি হয় কিন্তু ছাত্ৰ ছাত্ৰী তেওঁলোকে বিদ্যালয়খনত নিয়মিতভাৱে উপস্থিত নাথাকে আৰু এইটোক লৈ ইয়াক বুজিবৰ কাৰণে আমি ইউনিচেফৰ সহযোগত এটা অধ্যয়নো কৰিছিলোঁ যে কি কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়ত তেওঁলোকৰ উপস্থিতিৰ হাৰটো কম বা উপস্থিতিটো অনিয়মীয়া বা তেওঁলোক আধাতে বিদ্যালয় ত্যাগ কৰে ইয়াত বিভিন্ন কাৰণ আমি পাইছোঁ য'ত যিসকল পিতৃ মাতৃ নিৰক্ষৰ বা শিক্ষাত পিছপৰা তেওঁলোকৰ সজাগতাৰ অভাৱ বহু ঘৰত এনেকুৱা আছে যে তেওঁলোকৰ ঘৰত কেঁচুৱা আছে কেঁচুৱাটো ৰখিবৰ কাৰণে বেলেগ মানুহ নাই গতিকে বায়েকৰ দায়িত্ব বিদ্যালয়ৰ সলনি নিজৰ মানে সৰু কনিষ্ঠ ভাতৃক ঘৰত ৰখিব লাগে তাৰ কাৰণেও তেওঁলোক বিদ্যালয়লৈ নাযায় কিছু প্ৰাকৃতিক দুৰ্যোগ আৰু উৎসৱ ইয়াৰ এটা প্ৰভাৱ আমাৰ বিদ্যালয়ৰ উপস্থিতিত পৰে যেনে দুৰ্গা পূজাৰ সময়ত আজিও মই চাহ বাগিচা আদৰ্শ বিদ্যালয়সমূহৰ এটেণ্ডেঞ্চটো অলপ খবৰ লৈছিলোঁ যে দুৰ্গা পূজাৰ সময়ত এটেণ্ডেঞ্চটো কমি যায় তাৰোপৰি আমাৰ বহুত মানুহ থাকে যিসকলে ছিজনেল মাইগ্ৰেণ্ট হয় তেওঁলোকে বছৰটোৰ এটা সময়ত কাম কৰিবৰ কাৰণে বেলেগ ঠাইলৈ যায় আৰু ল'ৰা ছোৱালীকো লগত গোটেই পৰিয়ালটোকো লগত লৈ যায় তেওঁলোক অনুপস্থিত থাকে ইয়াক আমি আৰু গভীৰভাৱে জনাৰ প্ৰয়োজন যাতে আমাৰ ৰিটেনশ্যন ৰেটটো আমাৰ ভাল থাকে আৰু ড্ৰপ আউট ৰেটটো আমাৰ কমি যায় ইয়াৰ কাৰণে আমি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো সেন্সিটাইজ কৰিব বিচাৰিছোঁ আৰু পিতৃ মাতৃকো আমি সেন্সিটাইজ কৰিব বিচাৰিছোঁ তাৰ কাৰণে শিক্ষা হেতুত এটা ব্যৱস্থা গঢ়ি তোলা হ'ল যিটো আজি আমি লঞ্চ কৰিলোঁ ইয়াৰ জৰিয়তে এজন ছাত্ৰ বা ছাত্ৰী একে লেঠাৰিয়ে যদি 5 দিন তেওঁ অনুপস্থিত থাকে তেনেহ'লে ছিষ্টেম জেনেৰেটেড অট'মেটেড আপোনা আপুনি শ্ৰেণী শিক্ষকগৰাকীলৈ আৰু গাৰ্জেনলৈ পিতৃলৈ বা মাতৃলৈ যিটো ফোন ৰেজিষ্টাৰ্ড থাকে সেই ফোনটোলৈ এটা মেছেজ যাব আৰু এই মেছেজটো দিয়াৰ ক্ষেত্ৰতো যিহেতু অসম এখন বহুভাষিক দেশ গতিকে আমি প্ৰত্যেকখন জিলাত দুটা মেইন ভাষা আমি নিৰ্বাচন কৰা হৈছে আৰু এই দুয়োটা ভাষাতে যাব অৰ্থাৎ BTCত যেতিয়া মেছেজটো যাব সেই অসমীয়া ভাষাটো যাব বড়ো ভাষাটো যাব যাতে পিতৃ মাতৃয়ে তেওঁ গম পায় যে মোৰ ল'ৰা বা মোৰ ছোৱালী আজি বিদ্যালয়ত যাব অনুপস্থিত আৰু যিসকল শিক্ষক শ্ৰেণী শিক্ষকসকলৰ পৰাও আমি প্ৰতিবেদন তেওঁলোকৰ পৰাও আমি ফিডবেক বিচাৰিম কিন্তু ফিডবেক বিচৰাৰ আগতে ফিডটো দিব লাগিব
গতিকে তেওঁলোকক আমি এলাৰ্ট কৰিম যে তোমালোকৰ স্কুলত বা তোমাৰ শ্ৰেণীত এইকেইজন ছাত্ৰ আজি 5 দিন ধৰি অনুপস্থিত আকৌ 5টা দিনৰ পাছত নেক্সট 5 ডেজ 10ম দিনা আকৌ মেছেজ যাব 15 দিনৰ পাছত আকৌ মেছেজ যাব তো এই ব্যৱস্থাপনাই আমাৰ ড্ৰপ আউট ৰেট মনিটৰিং কৰা ট্ৰেনজিশ্যন ৰেটটো মনিটৰিং কৰাত আমাক যথেষ্ট সহায় কৰিব আৰু ইয়াৰ কাৰণে মই সমগ্ৰ শিক্ষাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ডিভাইচটো ডেভেলপ কৰাৰ কাৰণে মই যদি এতিয়া আপোনালোকক দেখুৱাব বিচাৰোঁ যে আমাৰ লোৱাৰ প্ৰাইমেৰীত এনৰোলমেণ্ট গ্ৰছ এনৰোলমেণ্ট ৰেট কিমান 119.6%। কি কাৰণে এইটো 100ৰ ওপৰত গুচি যায় কাৰণ কেতিয়াবা ক শ্ৰেণীও আমাৰ বিদ্যালয়বিলাকত থাকে এতিয়া এইটো যদি আমি 24-25ত চাওঁ আমাৰ যেহেতু এতিয়া আমি বহুতখিনি ৰেচনেলাইজ কৰিছোঁ 108% LP আৰু এইটো যদি ৰাষ্ট্ৰীয় পৰ্যায়ত যদি চায় যে গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' এট LP লেভেল নেশ্যনেল এভাৰেজ কিমান ইট ইজ 90.9%। কিন্তু আমাৰ এইটো আছে 108%। LP UP কম্বাইন যদি আমি চাওঁ তেনেহ'লে আমাৰ 101.5%। আৰু আমাৰ 101.5%ৰ এগেইনষ্টে নেশ্যনেল এভাৰেজ কিমান 90.6। এতিয়া কিন্তু আমাৰ যি মানে ড্ৰপ আউট ৰেট আছে সেই ড্ৰপ আউট ৰেট কিন্তু আমাৰ যি নেশ্যনেল এভাৰেজ আছে তাতকৈ আমাৰ বেছি অৰ্থাৎ এনৰোলমেণ্টত আমি আমাৰ ভাল নামভৰ্তি কৰে স্কুলত কিন্তু স্কুলখনত স্থায়ীভাৱে নাথাকে আৰু কিন্তু এইটো আমাৰ সুখবৰ যে আমাৰ যিটো লাষ্ট ইউডাইছৰ ৰিপৰ্ট আছিলে সেই ইউডাইছৰ ৰিপৰ্টত আমাৰ যিটো ড্ৰপ আউট ৰেট LPত এইটো আগতে প্ৰায় 8% আছিলে 8%ৰ পৰা সি 3.8%লৈ কমি আহিছে আপাৰ প্ৰাইমেৰীত 10.3% আছিলে যিটো এতিয়া 5%লৈ নামি আহিছে ছেকেণ্ডেৰীত এই ড্ৰপ আউট ৰেটটো আছিলে আটাইতকৈ হাইয়েষ্ট 29.5 22-23ত 23-24ত 25.1 আৰু এই বছৰ 17.1 আৰু এই ড্ৰপ আউট ৰেট যে ৰাষ্ট্ৰীয় যিটো এভাৰেজ আছে ৰাষ্ট্ৰীয় এভাৰেজৰ আমি কাষ চাপি গৈছোঁ ৰাষ্ট্ৰীয় এভাৰেজ ড্ৰপ আউট ৰেট এট ছেকেণ্ডেৰী ইজ 11.5%। আমাৰ 17.5%। অৰ্থাৎ আমাৰ ড্ৰপ আউট ৰেটটো বেছি এতিয়া ড্ৰপ আউট ৰেটটো যদি আমি ইয়াক আৰু তললৈ নমাব লাগে তেতিয়াহ'লে অনুপস্থিতিৰ হাৰটো তাতে আমি প্ৰথম আঘাতটো কৰিব লাগিব এবচেণ্টিজমটো আমি ফাইট কৰিব লাগিব গতিকে এবচেণ্টিজমটো নাইকিয়া কৰাৰ কাৰণে তাত আমাৰ এটা হস্তক্ষেপ আজি সমগ্ৰ শিক্ষাই এটা খুব ইফেক্টিভ মেকানিজম ডেভেলপ কৰিছে গতিকে শিক্ষা সেতুৰ জৰিয়তে এই ব্যৱস্থাপনাটো হ'ব এতেকে আমি শ্ৰেণী শিক্ষক আৰু অভিভাৱকক এতিয়াৰ পৰা অট'মেটেড স্বয়ংক্ৰিয় SMS যোগে আমি তেওঁলোকক এলাৰ্ট কৰি দিব পাৰিম যে আপোনাৰ ল'ৰা বা আপোনাৰ সন্তান বা আপোনাৰ ছোৱালী বিদ্যালয়ত অনুপস্থিত আৰু শিক্ষকসকলে এতিয়া আমাৰ বিভিন্ন চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ ঘৰলৈও যায় তেওঁলোকৰ ঘৰত গৈও খবৰ লয় কিয় তেওঁলোকে বিদ্যালয়লৈ নিয়মীয়াভাৱে অহা নাই বা তেওঁলোকৰ অসুবিধাৰ যেতিয়া সমস্যা হয় অসুবিধা হয় তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ ঘৰলৈকো যায় আৰু এইটোৱে সামগ্ৰিকভাৱে আমাৰ শিক্ষাক আগুৱাই নিব তো এইখিনিয়ে মোৰ ক'ব লগা আছিল ধন্যবাদ সেইটো আমাৰ যিহেতু ডাটা চেণ্টাৰ এটা আমি মেইনটেইন কৰোঁ আমি ডাটা পাৰ্চেজ কৰিব লগা হয় গতিকে আমাৰ যি ডাটা ছাৰ্ভিচ প্ৰভাইডাৰ আছে তেওঁলোকৰ জৰিয়তে আমাৰ ইয়াৰ পৰাই যাব সমগ্ৰ শিক্ষাৰ পৰাই আমাৰ আছে আমাৰ শিক্ষা সেতুত এনে ব্যৱস্থাপনা আছে যে মোক যদি কিছুমান নম্বৰবিলাকৰ আমাৰ এটা কাৰেকশ্যন ভেৰিফিকেশ্যন কাৰণ আপোনালোকে জানে বহুত মানুহে ফোন নম্বৰ এটা লৈ দুদিনতে সেইটো আকৌ ডিএক্টিভেটো কৰি দিয়ে কিন্তু মই ইয়াত বহি শিক্ষা সেতুৰ জৰিয়তে
আপুনি মোক যিখন বিদ্যালয়ৰ নাম ক'ব সেই বিদ্যালয়ৰ যিকোনো এজন ছাত্ৰৰ যিটো ৰেজিষ্টাৰ্ড অভিভাৱকৰ ফোন নাম্বাৰ মই শিক্ষা সেতুৰ পৰা মই ডাইৰেক্ট ডায়েল কৰিব পাৰোঁ, মই কথা পাতিব পাৰোঁ। আৰু মই তেনেকৈ বহুতৰ লগত মই কথা পাতিছোঁ, কিন্তু বহুত ফোন নাম্বাৰ আনআনচাৰ্ড হৈ থাকে, মানে পিক আপ নকৰে, বা বহুত ফোন নাম্বাৰ মানুহে এনেই কেজুৱেলি দি থৈ থাকে। কিন্তু এতিয়া আমি যিমানেই দিন গৈ থাকিব আমাৰ ফোন নম্বৰবিলাক পিউৰিফিকেশ্যন হৈ গৈ থাকিব। পিউৰিফিকেশ্যন হৈ গৈ থাকিলে আমাৰ যি প্ৰায় 50 লাখ ষ্টুডেণ্টছ আছে, এভৰি ষ্টুডেণ্টক আমি ইয়াৰ পৰা ডাইৰেক্টলি কানেক্ট কৰিব পাৰোঁ, তেওঁলোকৰ লগত পিতৃ মাতৃৰ লগত আমি কথাও পাতিব পাৰোঁ। ভাষা আমি অসমৰ আটাইকেইটা চৰকাৰী ভাষা, মানে চৰকাৰী আৰু সহযোগী, অসমীয়া, বেংগলী, বড়ো, হিন্দী, ইংলিছ, এই আটাইকেইটা ভাষাতে আমি জিলাখন আমি মেপিং কৰি লৈছোঁ। আৰু এই মেপিংটো আগলৈ আগবাঢ়ি গৈ থাকিব। এইটো স্কুল ৱাইজ একদম মানে নিৰ্দিষ্ট ছাত্ৰজনৰ ঘৰৰ ভাষাটো কি তালৈকে আমি মেপিং কৰি বড়ো মানুহৰ তাত বড়ো ভাষাত মেছেজ যাব, অসমীয়া ভাষী মানুহৰ ঠাইত অসমীয়া ভাষাত মেছেজ যাব, বা বৰাকত হ'লে বেংগলী ভাষাত মেছেজটো যাব, 5টা ভাষা। ঠিক আছে। এই বছৰৰ সময় খুব তাকৰ, আৰু শিক্ষাবৰ্ষ সলনিৰ ক্ষেত্ৰত এটা ডাঙৰ সমস্যা আছে কি, যে এতিয়াতো এটা গ্ল'বেলাইজড ৱৰ্ল্ড, গতিকে আমাৰ ইয়াৰ পৰা ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষাৰ কাৰণে তেওঁলোকে ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটলৈ যায়। এতেকে অন্য যিবিলাক হায়াৰ এডুকেশ্যন, বিশেষকৈ সেই হায়াৰ এডুকেশ্যনবিলাকৰ এণ্ট্ৰেন্স টেষ্ট হয়। এতিয়া এণ্ট্ৰেন্স টেষ্টৰ আগত আমাৰ পৰীক্ষা শেষ হৈ যাব লাগে, তাৰপিছত তেওঁলোকৰ নামভৰ্তিৰ প্ৰক্ৰিয়া। গতিকে অন্য ষ্টেটত যদি তেওঁলোকৰ নেক্সট কোৰ্চটো আৰম্ভ হোৱাৰ পিৰিয়ডটো যদি সলনি নহয়, তেনেহ'লে আমি আগতীয়াকৈ শিক্ষাবৰ্ষটো শেষ কৰি দিলে মাজত তেওঁলোকৰ 4-5 মাহৰ এটা গেপ আহি যাব। এই গেপটোৰ বেষ্ট ইউটিলাইজেশ্যন এইটোৱে ছাত্ৰ ছাত্ৰীক সহায় কৰিব। আমাৰ তাত ৰিপৰ্ট আহিছে যে এই গেপটোৱে ছাত্ৰ ছাত্ৰীক কম্পিটিটিভ এক্সামিনেশ্যনৰ প্ৰিপেৰেশ্যন কৰিবলৈ সহায় কৰিব। আকৌ আমাৰ তাত এইটো ৰিপৰ্টো আহিছে যে নহয়, এই গেপটোৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অমূল্য সময় এটা নষ্ট কৰিব। গতিকে তেওঁলোকৰ যি ট্ৰেনজিশ্যন আছে, সেই ট্ৰেনজিশ্যনখিনি ই সহায়ক হ'ব নে ই ক্ষতিকাৰক হ'ব, সেই বিষয়খিনিও আমি অধ্যয়ন কৰি চাম। ইন দি মিন টাইম CBSE কি প্লেন কৰি আছে এইটো আমি বুজি পাব লাগিব। গতিকে CBSEৰ কি প্লেনিং কৰি আছে, তেওঁলোকে শিক্ষাবৰ্ষ সলনি কৰিব নকৰে। এতিয়া CBSEয়ে সলনি নকৰে, আমি স্কুল এডুকেশ্যন আছাম ষ্টেট বৰ্ডে সলনি কৰি দিলে তেওঁলোকৰ লগত গেপ এটা আহি যাব। আমি এতিয়া CBSE আৰু আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড, আমাৰ পাঠ্যক্ৰমৰ এতিয়া কোনো পাৰ্থক্য নাই, টিচিং মেথডলজিৰ কোনো পাৰ্থক্য নাই। এইখিনি আমি সম্পূৰ্ণ এট পাৰ আমি কৰিব বিচাৰিছোঁ। আৰু মই ভাবোঁ যে আমাক এই কমিটিখনক আৰু কিছু সময় দিয়াটো প্ৰয়োজন। গতিকে স্কুলখনত আমাৰ স্কুল মেনেজমেণ্ট কমিটি আছে, কমিটিত বিষয়টো আলোচনা হ'ব। ছাত্ৰজনৰ ঘৰলৈকে মানুহ যাব লাগিব, গৈ কি অসুবিধা হৈছে আৰু সেই অসুবিধাটো সমস্যাটো আমি দূৰ কৰিব লাগিব। আৰু বহুত মই প্ৰেক্টিকেল মই এটা আপোনালোকক মোৰ ব্যক্তিগত অভিজ্ঞতা আপোনালোকক কৈ দিওঁ যে এই স্কুল মানে স্কুলৰ ষ্টুডেণ্টৰ হোম কানেক্ট এই কাৰ্যসূচীটোৰ পৰা আমি কেনেকুৱা গম পাইছোঁ। এঠাইত মোৰ ধেমাজিতে, মই যিখন স্কুলৰ গভাৰ্ণিং বডিৰ প্ৰেচিডেণ্ট, আমি ক'লোঁ যে এবচেণ্ট ষ্টুডেণ্ট কেইজনৰ ঘৰলৈ চবেই যাব লাগিব। গ'ল, দেউতাকৰ লগত কথা পাতিলে, দেউতাকেতো উল্টাই কৈছে যে কি কথা ক'বলৈ আহে আপুনি, কি কথা ক'বলৈ আহে? মোৰ ল'ৰা নিয়মিতভাৱে স্কুল যায়। শিক্ষকে কৈছে নহয় আপোনাৰ ল'ৰা স্কুলত নাহে। এনেকৈ গম পাই যে 5জন ড্ৰাগ আসক্ত ল'ৰা চিনাক্ত হৈ গ'ল, যে তেওঁলোকে সদায় ঘৰৰ পৰা বেগটো লৈ স্কুললৈ যাওঁ বুলি ওলাই যায়, কিন্তু তেওঁলোক স্কুললৈ নাযায়। এতিয়া তেওঁলোকক এই অভিযানটোৰ কাৰণে পিছত তেওঁলোকৰ লগত কাউন্সেলিং কৰি তেওঁলোকক আকৌ স্কুললৈ ঘূৰাই আনিব পৰা গ'ল।
গতিকে গাৰ্জেন আমি সকলোৱে গাৰ্জেন, চৰকাৰখনো গাৰ্জেন। গতিকে ল'ৰা ছোৱালী যদি স্কুলত অহা নাই আমি কাৰণটো জানিবলৈ চেষ্টা কৰিব লাগে আৰু ইয়াৰ এটা ডেটাবেছ হৈ যাব। আমি SMC সকলক, স্কুল মেনেজমেণ্ট যি কমিটি আছে তেওঁলোকক দায়িত্ব দিম, তেওঁলোকে ঘৰত যাব, ক'ত কি সমস্যা আছে তাক আমি সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। চাওক, এই আইনখন যিসকল কনচাৰ্ণ তেওঁলোকে আইনখন পঢ়া উচিত। কাৰণ ফিৰ স্লেবটো বেলেগ বেলেগ সকলো প্ৰাইভেট স্কুলৰ কাৰণে একে নহয়। গতিকে স্কুলখনে কি কি ফেচিলিটি দিয়ে, কি কি এমেনিটিজ প্ৰভাইড কৰে তাৰ ওপৰত তেওঁলোকে স্কুলখন পৰিচালনা কৰে। এতিয়া আমাৰ যিটো প্ৰফিটিয়াৰিং এছপেক্ট আছে, ইয়াক স্কুলক এক ব্যৱসায় হিচাপে গঢ়ি তোলা, সেইটোক বাধা দিয়াৰহে আমাৰ প্ৰয়াস আছে। কিন্তু স্কুলখনে যদি কয় যে আমিতো এয়াৰ কণ্ডিশ্যন ৰুমত পঢ়াওঁ, গতিকে আমাৰ মাচুলটো বেলেগ হ'ব। আমি এক্সট্ৰা যিখিনি কোৰ ছাবজেক্টছ আছে, কোৰ ছাবজেক্টৰ উপৰিও আমি এক্সট্ৰা কাৰিকুলাৰ আমাৰ গীটাৰত, আমাৰ অমুকত, ছুইমিঙত এইবিলাক শিক্ষা প্ৰদান কৰোঁ। তাৰ এটা ফিজ আছে, ইউনিফৰ্মৰ ফিজ আছে। গতিকে বেলেগ বেলেগ স্কুলৰ কাৰণে বেলেগ বেলেগ স্লেব হয়। গ্ৰামাঞ্চলৰ কাৰণে এইবাৰ আমি অলপ বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিছোঁ। নগৰ অঞ্চল যিবিলাক মেট্ৰ' এৰিয়া তাত বেলেগ। আৰু আমাৰ মূল প্ৰচেষ্টাটো হৈছে চৰকাৰী স্কুলত আমি শিক্ষাৰ মানটো যাতে আমি ভাল কৰিব পাৰোঁ।